আজি মই সহজে বনাব পৰাকৈ এটা ৰসগোল্লা ৰেচিপি লৈ আহিছোঁ আৰু তাৰ বাবে মই পুৰবী পনীৰ লৈছোঁ 200 গ্ৰাম আৰু এতিয়া পনীৰখিনি মই হাতেৰে এনেদৰে মোহাৰি সফট কৰি ল'ম। আৰু এইখিনি কৰোঁতে 3-4 মিনিটমান লাগি গ'ল আৰু এতিয়া মোৰ এইখিনি সফট হৈ আহিলে আৰু ইয়াৰ পৰা মই এতিয়া সৰু সৰু বলছ বনাই ল'ম ৰসগোল্লাৰ শেপত। আৰু এতিয়া মই ইয়াত 1 কাপ চেনি আৰু 1.5 কাপ পানী দিলোঁ। এইখিনি ঘোল যোৱালৈকে মই ঢাকনিখন দি দিলোঁ আৰু এটা উতল আহিলে এতিয়া এইখিনিতে মই বলছবিলাক এতিয়া দি দিম এটা এটাকৈ আৰু এনেদৰে মই হাই ফ্লেমত 5 মিনিটমান ঢাকনিখন দি থৈ দিছোঁ। 5 মিনিট পিছত বলছবিলাক ফুলি আহিছে আৰু এইখিনিতে মই ইলাচি দুটামান থেতেলিয়াই দিলোঁ। তাৰ পিছতে আৰু 15 মিনিট এনেদৰে থৈ দিয়াৰ পিছত এতিয়া মোৰ হৈ গ'ল আৰু এইকেইটা মই ঠাণ্ডা হ'ব দিম। এইটো বনাওঁতে টোটেল টাইম 20 মিনিট লৈছে আৰু ঠাণ্ডা হোৱাৰ পিছত ইমান ধুনীয়া ৰসাল হৈছে, ভিতৰত ধুনীয়াকৈ চেনি পানীটো সোমাই গৈছে আৰু একেবাৰে জালিদাৰ হৈছে, জাল বহুত টেষ্টি হয় খাবলৈ। বজাৰৰ মিঠাইতকৈ এনেদৰে বনাই খালে উপকাৰো হয় আৰু এইবোৰ বহুত মিঠা নাই, মই মানে চেনি নিজৰ হিচাপত দিছোঁ, বজাৰৰবিলাকতো লগাতকৈ বেছি মিঠা হয়। আৰু দেখিছেনে আপোনালোকে ৰসগোল্লাটো মিহি হোৱা নাই কাৰণ মই ইয়াত কোনো ধৰণৰ ময়দা বা ফ্ল'ৰ ব্যৱহাৰ কৰা নাই।